হেল্ল' গাইজ নমস্কাৰ মই অন্য এটি সৰু মিনি ভিডিঅ' লৈ যিহেতু ৰাতিপুৱা মই যোনটো জুচ বনাই খাইছিলোঁ ন ৱাটাৰমেলনটো সেইটোৰে মই এতিয়া চব্জি বনাম যোনখিনি বাকী থকা অংশ বাকলি চাইডটো মানে তাৰে ডাঠ অংশখিনি কাটি মেলি এতিয়া সৰু সৰুকৈ টুকুৰা কৰি বগা অংশখিনি উলিয়াই ইয়াত তেলত অলপমান জিৰা আৰু ৰচুন নহৰু দুটামান দি দিছোঁ আৰু সেইখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ ফ্ৰাই কৰি কিনে অলপ ঢাকি মেলি দি দিছোঁ তাতে কাটি থোৱা বিলাহী আৰু পিঁয়াজ আৰু লগতে জলকীয়া এটাও দি দিছোঁ কাটিখিনি অলপমান ভাজি অকণমান ল' ফ্লেমত আকৌ ইয়াক ঢাকি দিছোঁ ঢাকি মেলি এয়া চাওকচোন ইয়াত অকণমান মই মছলা দি দিছোঁ মছলাখিনি আপুনি নিজৰ মনৰ ইচ্ছাৰে দিব পাৰে আপুনি যি মছলা খায় তাকে দিব পাৰে তাত কোনো মছলা দিবই লাগিব তেনেকুৱা একো কথা নাই আপুনি মানে যি মছলা খায় নিমখ সোৱাদ অনুসৰি দি দিব আৰু ইয়াত দি দিব অলপমান গৰম পানী দি এইখিনি উতলিবলৈ দিব এই আমাৰ যে জাতিলাওটো যেনেকুৱা সেই তেনেকুৱা একেই হৈ যায় পমি যায় বস্তুটো এয়া চাওকচোন কিমান ধুনীয়াকৈ সিজি গৈছে এইখিনি আপুনি পানী সলনি ৱাটাৰমেলনৰ যোনটো ৰঙা অংশ সেইখিনিও জুচ উলিয়াই কিনে দিব পাৰে সেনেকৈও খাবলৈ টেষ্টি হয় পিছে এবাৰ মই প্ৰথম ট্ৰাই কৰিছোঁ খাবলৈ বহুত ভাল হয় প্লিজ আপোনালোকে এবাৰ ট্ৰাই কৰি কমেণ্ট কৰিব